নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই দেখাবলৈ ওলালোঁ দাৰ্জিলিঙৰ পৰা কেনেদৰে আমি টাইগাৰ হিল চাবলৈ গৈছিলোঁ। দাৰ্জিলিঙৰ পৰা আমি প্ৰায় 30-40 কিলোমিটাৰ দূৰত টাইগাৰ হিলছটো আছিলে। সেয়ে আমি ৰাতিপুৱা 4মান বজাত এখন গাড়ী বুক কৰি আমি টাইগাৰ হিল চাবলৈ বুলি ওলালোঁ। জানুৱাৰী মাহ আছিলে, যথেষ্ট ঠাণ্ডা আছিলে। তেওঁ টাইগাৰ হিল নাচাই নোৱাৰে, যিহেতু দাৰ্জিলিঙেই গৈছোঁ। সেইবুলি আমি ৰাতিপুৱাই ঠাণ্ডাতে হ'লেও টাইগাৰ হিল বুলি ওলালোঁ। এয়ে দেখিছেনে সূৰ্য উদয় হোৱাৰ মুহূৰ্তটো কিমান ধুনীয়া। আচলতে জানুৱাৰী মাহত যথেষ্ট ঠাণ্ডা হয়। সেই সূৰ্যটো উদয় হওঁতে বহুত পলমকৈ উদয় হয় সূৰ্যটো। টাইগাৰ হিলছৰ লগতে আপোনাৰ কাঞ্চনজংঘাটো সৰু অকণমান দেখা পোৱা যায়। মই দেখাম বাৰু ভিডিঅ'টোত কাঞ্চনজংঘাটো কেনেকৈ দেখা পোৱা যায়। ৰাতিপুৱা ডাঠ কুঁৱলীয়ে আৱৰি থকাৰ কাৰণে কাঞ্চনজংঘাটো আমি বহুত দেৰিকৈহে দেখা পাইছোঁ। এই টাইগাৰ হিল চাবলৈ কিন্তু সঁচাকৈ বহুত দূৰ দূৰণিৰ পৰা লোক আহে। এয়ে দেখা পাইছেনে মানুহৰ হাতৰ মোবাইল লৈ টাইগাৰ হিল চাবলৈ আহিছে। এয়ে দেখিছে সূৰ্য উদয় হৈছে। এইটো হৈছে কাঞ্চনজংঘা। যদিও ভালকৈ ওলোৱা নাই, সূৰ্যটো ওলালেহে কাঞ্চনজংঘাটো আমি ভালকৈ দেখা পাম। যথেষ্ট ডাঠ কুঁৱলী আছে, সেইকাৰণে ভালকৈ স্পষ্টকৈ ওলাই পৰা নাই। কেতিয়াবা মানুহে আজৰি সময়ত সৰু সুৰা এটা ভ্ৰমণ কৰিব লাগে। ভ্ৰমণ কৰিলে মনটো সঁচাকৈ বহুত ভাল লাগে। কেতিয়াবা ব্যস্ততাৰ মাজত এদিন হ'লেও মানুহে ওলাই যাব লাগে, যথেষ্ট মনটো মুকলি হৈ আহে। এইটো হৈছে সূৰ্য উদয় হওঁ হৈছে, যথেষ্ট পোহৰ হৈ গৈছে ঠাইডোখৰ। এইবোৰ হৈছে ডাঠ কুঁৱলী। বহুত ঠাণ্ডা আছিলে আমি যোৱাতে। এইটো হৈছে কুঁৱলী। আমি আচলতে দাৰ্জিলিঙলৈ যাবলৈ অসমৰ পৰা ট্ৰেইনতে গ'লোঁ। গৈ আমি এখন জলপাইগুৰি দাৰ্জিলিঙলৈ এখন গাড়ী বুক কৰিলোঁ 2500ত। আমি 4জন লোক গৈছিলোঁ। তেওঁলোকে হোমষ্টেতে আমাক গাড়ীখন ৰখাই দিলে। হোমষ্টেটো আছিলে আমাৰ দাৰ্জিলিঙৰ মেইন টাউনতে। আমি অতি কম খৰচত দাৰ্জিলিং ভ্ৰমণ কৰি আহিলোঁ। অকল আমি টাইগাৰ হিলছে যোৱা নাছিলোঁ, বেলেগ আমি বহুত ঠাই ফুৰিছিলোঁ। আমাৰ টুৰটো আছিলে টোটেল 4 দিনৰ হয়। এদিন আমি ৰাতি গৈছিলোঁ। প্ৰথম দিনা আমি যাওঁতে ৰাতি গৈছিলোঁ আৰু আহোঁতে আমি ৰাতি আহিছিলোঁ। বাকীকেইদিন আমি তাতে আছিলোঁ, ফুৰিছিলোঁ। আৰু আমি এখন তাতে লোকেল গাড়ী বুক এখন কৰি লৈছিলোঁ, ফুৰিবলৈ তেতিয়া সুবিধা হয়। এয়া দেখিছেনে যথেষ্ট জনতা ভৰি পৰিছে। এয়া সূৰ্য উদয় হোৱাৰ প্ৰাক মুহূৰ্ত হয়। এইটো কাঞ্চনজংঘা বহুত আঁতৰৰ পৰা দেখা পোৱা যায়। জুম কৰিলেও ফটোখন ফাটি আহি সেইকাৰণে ভালকৈ দেখাব পৰা নাই আপোনালোকক। আপোনালোকেও কেতিয়াবা আজৰি সময়ত টাইগাৰ হিল চাই যাব পাৰে। এইটো হৈছে কাঞ্চনজংঘা। এয়া দেখিছে অলপ পোহৰ হৈছে, অলপ শ্লাইট পোহৰ হৈছে। তাত অৱশ্যে ভাল চাহ-তাহৰো সুবিধা আছে। তাত লেডিবিলাকে হাতত চাহৰ বৰ্তন লৈ চাহ বিকি থাকে, সেইটোও ভাল লাগে বাৰু। যিহেতু ঠাণ্ডাত অকণমান চাহ খাই ভাল লাগে। তাতে দাৰ্জিলিঙৰ টিটো বহুত ভাল হয়। দাৰ্জিলিঙত গ্ৰীণ টিটো বহুত ভাল পোৱা যায়। আমাৰ অসমৰ লগত দাৰ্জিলিঙৰ টিটো অলপ পাৰ্থক্য আছে। এইটো হৈছে কাঞ্চনজংঘা।
আমাৰ অসমৰ টি গাৰ্ডেনবিলাক যেনেকুৱা বা গছবিলাক যেনেকুৱা তাৰ গছৰ পাতটো শ্বেপটো অলপ বেলেগ ধৰণৰ হয়, টেষ্টটোও অলপ বেলেগ হয়, টেষ্টি হয় মানে। এইটো দেখা পাইছেনে কাঞ্চনজংঘাটো ওলাই আছে। আমি প্ৰায় তাত 2 ঘণ্টামান ৰখিলোঁ সূৰ্য উদয় হোৱা চাবলৈ। চাই কিন্তু সঁচাকৈ বহুত ভাল লাগিলে। সমাগম দেখিও মই আচৰিতেই হৈছিলোঁ। তাত এটা ছাইডে বহিবলৈ এটা ঘৰ বনাই দিয়া হৈছে, এটা বিল্ডিং বনাই দিয়া হৈছে, তাত চেয়াৰ আছে, মানুহে গৈ তাত বহিও চাব পাৰে। যিহেতু মানে বহুত বয়সস্থ লোকো তাত যায়। এইটো দেখিছেনে কাঞ্চনজংঘাটো অলপ আগতকৈ ওলাইছে। এইটো দেখিছে মানে কাঞ্চনজংঘাটো ওলাইছে মানে সূৰ্যটো অলপ ভালকৈ ওলাইছে। যথেষ্ট ঠাণ্ডা আছিলে। আপোনালোকো কেতিয়াবা যাবচোন। অৱশ্যে জানুৱাৰী মাহটো বেছিকৈ ঠাণ্ডা। তেওঁ আমি ঠাণ্ডাত কঁপি কঁপি গ'লোঁ, গৈতো ভালেই লাগিলে। দাৰ্জিলিঙত টুৰিষ্টৰ কাৰণে যেন বহুত ভালকৈ টুৰিষ্ট স্পটবিলাক বনোৱা হৈছে আৰু তাত শুশ্ৰূষাবিলাকো ভালেই। এতিয়া তাত বহিবলৈ চেয়াৰ আছে, সেইটো কিন্তু সঁচাকৈ ভাল লাগিলে। দেখা পাইছে এইটো আমি ফাৰ্ষ্ট গৈ কাঞ্চনজংঘাটো দেখাই পোৱা নাছিলোঁ। যেতিয়া সূৰ্যটো অলপ উদয় হওঁ হৈছে তেতিয়াহে আমি কাঞ্চনজংঘাটো দেখা পাইছোঁ। গোটেই ক'লা হৈ আছিলে ঠাইডোখৰ। মানুহৰ জীৱনটো সদায় খন্তেকীয়া। সেয়ে যিকেইদিন থাকে হাঁহি ফূৰ্তি ধেমালি কৰি থাকিব লাগে। দেখা পাইছে, তাত থাকিলে চাই থাকিবলৈকে মন যায়। এনেকুৱা দৃশ্য কেতিয়াও পোৱা নাযায়। এইফালে আমি দেখাম এতিয়া সূৰ্যটো উদয় হোৱা। এয়া দেখিছেনে? এইবিলাক যথেষ্ট জনতা। এয়া দেখিছে বহিবলৈ মানুহৰ ঘৰ বনাই দিছে। এইটো হৈছে কাঞ্চনজংঘাটো। এতিয়া আগতকৈও বেছি ভালকৈ ওলাইছে। এইটো অসমৰ অতি ওচৰতে দাৰ্জিলিং ছিকিম আছে। ছিকিমখনো সঁচাকৈ চাবলগীয়া। নাথুলা পাছ, বহুত জেগা আছে। মোৰ গৈতো বহুত ভাল লাগিলে, ছিকিমো গৈ ভাল লাগিলে। অৱশ্যে আমি ইয়াত ক'তো স্ন' নাপালোঁ। স্ন' পাম বুলি ভাবিছিলোঁ, কিন্তু দুৰ্ভাগ্য পোৱা নহয়। এয়া দেখিছিলোঁ সূৰ্যটো উদয় হৈছে। এয়া সূৰ্যটো উদয় হৈছে। এয়া যথেষ্ট মানুহ আছে, সেইকাৰণে ভালকৈ ফটোখন ল'ব পৰা নাই, তথাপিও চেষ্টা কৰিছোঁ। এইটো ভিডিঅ'টি কেনেকুৱা পালে জনাবচোন। ধন্যবাদ।